প্লিজ হয় ডিব্ৰুগড় জিলাৰ পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় 1 বছৰ দিন ধৰি স্থায়ী ডক্টৰ নোহোৱাৰ ক্ষেত্ৰত এই বৃহত্তৰ এলেকাটোত থকা যিসকল ৰোগী আছে এই ৰোগীসকলে ব্যাপক সমস্যাৰ মুখামুখি হ'ব লগা হৈছে ৰোগীসকল জিয়াটো ভুগিবলগীয়া হৈছে উপযুক্ত চিকিৎসা ইয়াত লাভ কৰিব নোৱাৰি গতিকে আজি ইমান দিন ধৰি ইয়াত ডক্টৰ নোহোৱাৰ কাৰণে যি এক ভয়ংকৰ অৱস্থা গতি কৰিছে এই অৱস্থাটোৱে ইয়াকে প্ৰমাণ কৰে যে অসমৰ স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা বা স্বাস্থ্য খণ্ডৰ অৱস্থা সঁচা অৰ্থতে আজি এক উন্নত অৱস্থালৈ যোৱা নাই গতিকে ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এগৰাকী স্থায়ী ডক্টৰ নিযুক্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো আমি স্থানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া অসমৰ স্বাস্থ্য মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে এই স্বাস্থ্য কেন্দ্ৰটোৰ ক্ষেত্ৰত তেখেতলোকে প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰক আৰু অতি শীঘ্ৰে এগৰাকী স্থায়ী ডক্টৰ নিযুক্তি দিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু দ্বিতীয় কথাটো হ'ল ফাৰ্মাচিষ্ট অবিহনে এই ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চলি আছে এগৰাকী স্থায়ী ফাৰ্মাচিষ্ট নিযুক্তি দিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু গ্ৰেড 4ৰ কোনো কৰ্মচাৰী এই মুহূৰ্তত নাই বিনা বেতনত 2-1 কৰ্মচাৰী আজি খাটি আছে বহু দিনৰ পৰা গতিকে গ্ৰেড 4ৰ কৰ্মচাৰী স্থায়ীভাৱে নিযুক্তি দিবৰ কাৰণে আমি আহ্বান জনাইছো লগতে এই কথাও আমি জনাব খুজিছো অতি শীঘ্ৰে এই ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যদি স্থায়ী ডক্টৰ নিযুক্তি নিদিয়ে তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজে বিকল্প হিচাপে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলৈ বাধ্য হ'ব